নগাঁৱৰ বৰহমপুৰত পঞ্চায়ত নিৰ্বাচনৰ ৰণদংকা বিজেপিৰ বৰহমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠালগুৰি গাঁও পঞ্চায়তত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী। অগপসহ কংগ্ৰেছৰ প্ৰায় ৩০০ শতাধিক কৰ্মী আৰু সমৰ্থকে যোগদান কৰে বিজেপি দলত। বিধায়ক জিতু গোস্বামীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে লোকসকলে আৰু এই প্ৰচাৰ সভাতে কংগ্ৰেছৰ কটাক্ষ বিধায়ক জিতু গোস্বামীৰ। আজি বহুত সংখ্যক কৰ্মীয়ে বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি যোগদান কৰিছে আৰু এইটো বহুত ভিতৰুৱা অঞ্চল। এই ভিতৰুৱা অঞ্চলৰ ৰাইজে বহুদিন ইয়াত উন্নয়নৰ মুখ দেখা পোৱা নাছিলে, ৰাস্তা ঘাট ভালকে নাছিলে, মানুহে ভালকে খোৱা পানীৰ ব্যৱস্থা নাছিলে। এই অঞ্চলবিলাকত যোৱা 4টা বছৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়ন হৈছে আৰু উন্নয়নক দেখা পাই ৰাইজ ওলাই আহিছে। আৰু এইটো নতুনকে আমাৰ নৱগঠিত যিটো বিধানসভা 59 নং বৰহমপুৰ এলএচিত এইটো অন্তৰ্ভুক্ত হৈছে এই জেগাখিনি। ৰাইজ উলহ মালহেৰে ওলাই আহিছে, বহুতো ৰাইজে জইন কৰিছে, যোগদান কৰিছে আৰু এইটো এটা সুলক্ষণ। মই ভাবো পঞ্চায়ত বুলিয়ে নহয়, অহা বিধানসভা নিৰ্বাচনলৈকে ৰাইজৰ এনেকুৱা ধৰণৰ সঁহাৰিয়ে ভাৰতীয় জনতা পাৰ্টীৰ বলিষ্ঠ এটা ভূমিকা মই আগবাঢ়িব বুলি ভাবো।